হুছেইনৰ যিটো অতীত ধুবুৰী সংখ্যালঘু মানুহৰ প্ৰাধান্য মই ভাবোঁ সংখ্যালঘু মানুহ আজিকালি শিক্ষিত হৈছে সচেতন হৈছে আগৰ নিচিনা বুৰ্বক নহয় টুপি পিন্ধাব নোৱাৰি বুলি মই ভাবোঁ যদিহে মুছলমান মানুহ সচেতন হৈছে তেতিয়াহ'লে যি ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী থাকোঁতে BTADত 5 লাখ মানুহ গৃহহীন হৈছিলে যি ৰকিবুল হুছেইন অতি শক্তিশালী 3 নম্বৰ মন্ত্ৰী থাকোঁতে নৰসিংবাৰীত প্ৰায় 500 মানুহক হত্যা কৰা হৈছিলে নিৰ্মমভাৱে যি ৰকিবুল হুছেইনে কেবিনেট মন্ত্ৰী হৈ থাকোঁতে এদিনো নেলি চাউল খোৱা বাজবাৰী মানুহৰ ন্যায়ৰ কথা কোৱা নাই যি ৰকিবুল হুছেইনে ৱাকফ সম্পত্তি উদ্ধাৰ কৰাটো দূৰতে থাকক দুটা ৱাকফ সম্পত্তি দখল কৰি থৈছে যি ৰকিবুল হুছেইনে সংখ্যালঘুৰ ন্যায়ৰ কথা কোনোদিন কোৱা নাই সেই ৰকিবুল হুছেইনক মই ভাবোঁ ধুবুৰী সংখ্যালঘু মানুহে প্ৰত্যাখ্যান কৰিব আৰু আজমল সাহেব বিপুল ভোটত দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত